জনতা পাৰ্টিৰ যি কাৰ্যকৰ্তাসকলে সকলো একগোট হৈ বৃন্দাকান্দি সমষ্টিৰ ৰাইজে বিভিন্ন তানাই আমি এটা FIR দাখিল কৰিছোঁ আজি মুৰাদাৰ থানাত। আৰু এই FIRৰ কাৰণটো হৈছে ঈদৰ দিনাখন কোনোবা দুষ্কৃতিকাৰীয়ে পূজাই মন্দিৰৰ সন্মুখত গোমাংস থৈছিল আৰু সেই গোমাংস থোৱাৰ পিছত আমাৰ প্ৰশাসনে বিভিন্ন চ'ৰ্চত গৈছিল আৰু যোৱাৰ পিছত এই গোমাংস যিজনে থৈছে আজিলৈকে সেই মানুহজন বিচাৰি পোৱা নাই। আৰু তাৰ ভিত্তিত ঈদৰ পিছৰ দিনাখন এটা সংগঠনৰ নাম শুনিছোঁ, কিবা সংখ্যালঘু সংগ্ৰাম তেনেকুৱা কিবা এটা সংগঠন, মই এইটো জীৱনতো শুনা নাই, এইবাৰ প্ৰথমে শুনিছোঁ। তেওঁৰ নামটো হৈছে কিবা মুছব্বিৰ আলী। আমাৰ সংখ্যালঘু উন্নয়ন বৰ্ডৰ মাননীয় অধ্যক্ষ হবিব মহম্মদ চৌধুৰী চাহাব যেতিয়া গড়ত নাছিল, তেওঁৰ গড়ত সন্মুখত গৈ পেলাই সেই মানুহজনে কিছুমান ল'ৰা ছোৱালী লৈ 7-8জনমান ল'ৰা ছোৱালী লৈ তেওঁলোকে কিবা এটা ধৰ্ণা দিছিল। তেতিয়া তেওঁ নবকাতে আছিল আৰু আমি 10 মিনিট পিছত তেওঁৰ ঘৰত গৈ পেলাই পাইছোঁ আৰু লগে লগে 5 মিনিটৰ ভিতৰত তেওঁলোক ইয়াৰ পৰা গুচি গৈছে। এই ধৰ্ণা দিয়াৰ মূল উদ্দেশ্য হৈছে যে তেওঁলোকে তাৰ পৰা আহি আমাৰ হিন্দু আৰু মুছলমানৰ মাজত কিবা এটা সাম্প্ৰদায়িক সৃষ্টি কৰাৰ কাৰণে তেওঁলোক ইয়াত আহিছিল। আৰু হবিব মহম্মদ আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ মন্ত্ৰী, মুখ্যমন্ত্ৰী তেনেকুৱা তেওঁলোকে বিভিন্ন অশ্লীল ভাষা প্ৰয়োগ কৰিছিল। আৰু তাৰ ভিত্তিত আজি আমি আমাৰ বৃন্দাকান্দি সমষ্টিৰ বিভিন্ন পঞ্চায়তৰ পৰা আমি কৰ্মীসকল একগোট হৈ আজি মুৰাদাৰ থানাত আহি আমি এখন ইজাৰ দাখিল কৰিছোঁ, FIR দাখিল কৰিছোঁ। আমি মাননীয় SP মহোদয়ক আৰু মাননীয় মুৰাদাৰ থানাৰ ভাৰপ্ৰাপ্ত OC মহোদয়ক অনুৰোধ জনাইছোঁ, অতি সোনকালে এই দুজন যে ব্যক্তি, এজন কিবা মৌলানা আমাৰ আলিম সমাজক তেওঁ অপমান কৰি আছে, মাথাত টুপি লৈ যি ধৰণৰ অশ্লীল ব্যৱহাৰ কৰি আছে, এইটো কিন্তু আলিম সমাজে এইটো সহ্য নকৰে। তেনেকুৱা পৰিস্থিতিত আমাৰ আলিম সমাজৰো বদনাম তেওঁলোকে কৰি আছে। তাৰ ভিত্তিত আমি গোটেই ৰাইজ একত্ৰিত হৈ আজি তেওঁৰ ওপৰত, দুয়োজনৰ ওপৰত আৰু গড় 2-3জন আছে, তেওঁলোকৰ ওপৰত এখন FIR দাখিল কৰিছোঁ। গতিকে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ যে অতি সোনকালে এই ব্যক্তি দুয়োজনক আটক কৰিব লাগে আৰু উচিত শাস্তি তেওঁলোকক দিব লাগে। আৰু যদি তেওঁলোকে উচিত শাস্তি অতি সোনকালে নিদিয়ে, আমাৰ হোজাই ডিষ্ট্ৰিক্টত যদি এই মানুহ দুয়োজনক আমাৰ কৰ্মীসকলে পায়, তেতিয়াহ'লে গৰু পিটন দিব আৰু প্ৰশাসনক চমজাই দিব গৰু পিটন দি। গতিকে মই সকলোকে অনুৰোধ জনাইছোঁ যাতে অতি সোনকালে ধৰি তেওঁলোকে আটক কৰিব লাগে। এই লোকজনে এতিয়া সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ বয় বাবুকি দি আছে, এই সন্দৰ্ভত কিবা ক'ব নেকি? এইটো আমি আজিও দেখিছোঁ, আমাৰ হবিব মহম্মদ চৌধুৰী চাহাবক তেওঁ বিভিন্ন ধৰণৰ আক্ৰমণ কৰি আছে, তেওঁ ক'ৰবাত অকলে পালে হত্যাৰ বাবুকি দি আছে আৰু আমাৰ বিভিন্ন আৰু কৰ্মীসকলকো তেনেকুৱা তেওঁলোকে বাবুকি দি আছে। গতিকে আমি প্ৰশাসনক এই কথাটো অৱগত কৰাইছোঁ আৰু FIRও বিভিন্ন থানাই হোজাই ডিষ্ট্ৰিক্টত হৈ আছে, গোটেই অসমতে হ'ব তেওঁলোকৰ ওচৰত। গতিকে প্ৰশাসনে ব্যৱস্থা ল'ব। আমিতো আৰু তেওঁলোকৰ নিচিনা অভদ্ৰ মানুহ নহয়, আমাৰ সংগঠনৰ দায়িত্ব আছে। আমি আমাৰ সংগঠনে সেইবিলাক বস্তু শিকোৱাও নাই আৰু আমি সংগঠনৰ বাহিৰত যাব নোৱাৰোঁ, আমি অটুট হিচাপে আছোঁ। গতিকে নিশ্চয় আমাৰ ভৰসা আছে প্ৰশাসনে তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা ল'ব আৰু হবিব মহম্মদ চৌধুৰী চাহাবক নিশ্চয় প্ৰশাসনে ৰক্ষণাবেক্ষণ দিয়াৰ ব্যৱস্থা কৰিব। এই কথাখিনি আপোনালোকৰ আগত ক'লোঁ, ইয়াতকৈ আৰু আমাৰ বেছি ক'বলগীয়া নাই। নিশ্চয় আপোনালোকৰ প্ৰেছ মিডিয়াৰ জৰিয়তে কথাখিনি আমি আজি উত্থাপন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।